নমস্কাৰ বন্ধু-বান্ধৱীসকল, এইবাৰ এইচএছ 2026 এক্সাম শেষ হৈ গৈছে আৰু এতিয়া হৈছে এডমিশ্যনৰ সময়। তো আজি এই ভিডিঅ'টোত আপোনালোকক দেখাম যে এইচএছৰ পিছত বিএছচি, বিকম বা বিএ কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো এইটো প্ৰচেছৰ কাৰণে প্ৰথমে তোমাক গুগলত টাইপ কৰিব লাগিব সামাৰ্থ পৰ্টেল, আৰু এইখন যিটো দ্বিতীয় ৱেবছাইট দিয়া আছে সেইখন ৱেবছাইটত আহিব লাগিব আৰু এইখন ৱেবছাইটত এণ্টাৰ কৰি দিব লাগিব। আৰু ৱেবছাইটত এণ্টাৰ কৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাই যাব, য'ত দিয়া আছে এডমিশ্যন সেশন ফৰ 2026-2027 আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন ফৰ্মছ, আৰু ইয়াৰ ওপৰত দিয়া আছে এটা অপশ্যন লগ ইন আৰু ৰেজিষ্টাৰ বুলি। যিহেতু ৰেজিষ্টাৰৰ দিনটো বহুত আগতে অন কৰি দিয়া হৈছিল, তো এতিয়া লগ ইন কৰা হ'ব খালি বিএছচি আৰু বিকম বিএ এইবিলাকৰ এডমিশ্যনৰ কাৰণে। তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত লগ ইনৰ বাবে ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে। Review carefully মানে name and other details of the class 10 board marksheet, মানে class 10 তোৰ boardৰ marksheet অনুযায়ী নামবিলাক দিব লাগিব, আৰু ভুল যাতে নহয়, ভুল হলে এইটো কাৰেকশ্যন কৰাৰ কোনো উপায় নাই। সেকেন্ড দিয়া আছে এটা ৰেজিষ্টাৰ্ড ইমেইল থাকিব লাগিব আৰু এক্টিভ ইমেইল হ'ব লাগিব। এণ্ড তাৰপিছত লগ ইনৰ অপশ্যন দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা ৰেজিষ্টাৰ্ড যিটো ইমেইল আইডি আগতে দিয়া হৈছিল সেইটো লাগিব। তাৰপিছত পাছৱৰ্ড যিটো তুমি দিছিলা সেইটো দিব লাগিব। এণ্ড তাৰপিছত এটা ভেৰিফিকেশ্যন কেপচাৰ কোড দিয়া আছে, সেইখন কেপচাৰ কোড এইখন খালী বাকচত ফিল কৰি দি লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু যদি তুমি পাছৱৰ্ডটো ভুলি গৈছে তেনেহ'লে এই তলত দিয়া আছে ফৰগটেন পাছৱৰ্ড, এইটোত ক্লিক কৰি তুমি আকৌ পাছৱৰ্ডটো ৰিষ্টাৰ্ট কৰিব পাৰিবা। তাৰপিছত ইমেইল আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দি তাৰপিছত লগ ইনত ক্লিক কৰি দিবা। তাৰপিছত ইণ্টাৰফেচটো আহি যাব। ইমেইল আৰু পাছৱৰ্ড দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি পৰিব, য'ত দিয়া আছে এনেকুৱা এটা ইণ্টাৰফেচ, আৰু ইয়াত দিয়া আছে ডেশবোৰ্ড, মাই এপ্লিকেশ্যন ফৰ এ প্ৰগ্ৰাম, মাই এডমিশ্যন অফাৰ, ভিউ প্ৰফাইল, আৰু ইয়াত দিয়া আছে যে প্ৰফাইল ষ্টেটাছ ৰেডি ফৰ প্ৰগ্ৰাম চিলেকশ্যন। ৰেডি ফৰ প্ৰগ্ৰাম চিলেকশ্যনত দিয়াৰ পিছত আপোনাক ইয়াত ক্লিক কৰিব লাগিব এপ্লাই নাও। এপ্লাই নাও ক্লিক কৰাৰ লগে লগে কলেজসমূহৰ নাম আহি পৰিব। ইয়াত দেখা গৈছে যে ক্লিক কৰাৰ পিছত এতিয়া ইয়াত একোৱে অহা নাই, মানে এতিয়াও কাম চলি আছে। আৰু ইয়াৰ যিটো ৱেবছাইটৰ মেইন কাম চলি আছে, এতিয়াও এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা নাই, খালি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে। তো এইখন ৱেবছাইটত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কলেজ প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ যাব, আমি এইখন চেনেলত আপোনাক জনাই দিম। তাৰ বাবে এইখন ভিডিঅ'টো এইখন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যাতে যেতিয়া এইবিলাক প্ৰগ্ৰাম চিলেকশ্যন আহি যায় আমি আপোনাক জনাই দিম। এইখন ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কলেজ প্ৰগ্ৰাম চিলেকশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ ওচৰত খবৰটো যায় প্ৰথমত। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।